হেল্ল' এভৰিৱান, আজি আপোনালোকক দেখুৱাম এটা নতুন ৰেচিপি। এয়া আমাৰ ছাগলী মাংস আৰু আলু চালুবিলাক আমি কাটি লৈছোঁ। আলু কাটিলোঁ আৰু মছলাবিলাক আমি পেকেট মছলা ইউজ কৰিম, যিহেতু আমি ৰুমত থাকোঁ। এইবিলাক ঘৰুৱা মছলাবিলাক ইউজ কৰিব দিগদাৰ হয়, গতিকে পেকেট মছলা ইউজ কৰিছোঁ। এতিয়া নহৰু ৰাখি থৈছোঁ আমি, আদা নহৰু এইখিনি আমি কেঁচা আদা নহৰু আমি হেৰি কৰিম। প্ৰথমতে মছলাখিনি দেখুৱাই দিলোঁ। তাত ৰেড চিলি আছে, ধনিয়া পাউডাৰ আছে, মিট মছলা আছে আৰু জিৰা পাউডাৰ আছে। আৰু এইখিনি হৈছে আমাৰ এইখিনি কি কেঁচা মছলা, আদা নহৰু পিঁয়াজ এইবিলাক আমি মিক্স কৰি, জলকীয়া মিক্স কৰি। এয়া আমাৰ কেৰাহীত তেল দিলোঁ। তেল দি আমি অলৰেডি পিঁয়াজখিনি দিয়ে দিলোঁ। পিঁয়াজখিনি এতিয়া ইয়াতে আমি মাংসখিনি ঢালি দিম। আচলতে পিঁয়াজখিনি ৰঙা হৈ যোৱাকৈ ভাজিব লাগে। পিঁয়াজখিনি যেতিয়া ৰঙা হৈ যায়, কেৰামেলাইজ হৈ যায়, তেতিয়া মানে তাৰ টেষ্টটো আহে। বহুতে কি কৰে, পিঁয়াজটো আধা সিজোতে মানে মাংসখিনি দি দিয়ে। একচুৱেলি পিঁয়াজটো এনেকুৱা যেনেকুৱা দেখিছে ন, ৰঙা ৰঙৰ হৈ গৈছে, মিঠাতেল পিঁয়াজ, তেনেকুৱা ধৰণে আমি পিঁয়াজখিনি দিব লাগিব। আৰু তাত আমি মাংসখিনি এনেদৰে ধুনীয়াকৈ ঢালি দিয়ক। পথাৰ মাংস আছিলে আৰু বহুতখিনি তেল আছে অৱশ্যে, সেইকাৰণে বহুত বেছি মিঠাতেল আমি দিয়া নাই। আৰু যথেষ্ট মিঠাতেল খোৱা ভালো নহয়, সেইকাৰণে কম তেলতে আমি বনাব ট্ৰাই কৰি আছোঁ। মাংসখিনি এতিয়া ধুনীয়াকৈ লাৰি তাত আমি নিমখ হালধি এইবিলাক দি দিম। কেৰাহীত ক'ৰ পৰা টপকিল, এই মালটো মাজতে টপকি গ'ল, চৰি। এতিয়া আমি ভাজিলোঁ। এয়া আপোনাৰ আলুখিনি মাংসত দি দিলোঁ। আচলতে পথাৰ মাংস ন, ব্ৰইলাৰ মাংস হ'লে একেলগে দিব পাৰি, কিন্তু পথাৰ মাংসৰ কাৰণে আমি মাংসটো আগতে ভাজি লৈ আলুখিনি যিহেতু প্ৰত্যেকে জানে, বস্তুটো ক'বলগীয়া নহয়। তাৰপিছত পানী দিলোঁ মাংসত। খুব লৰালৰি হৈছে। আচলতে আমি পাৰ্টি কৰি আছিলোঁ, তো ইমান মানে একদম